নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সংবাদ মাধ্যমৰ আগত এটা কথা কৈছে, ৰাহুল গান্ধী পাগল আদমি হে, উনকা বাত মত কিজিয়ে, ও যো ভি মুহ মে আতে হে বলতে ৰেহতে হে। মই আপোনাক এই চেগতে মনত পেলাই দিওঁ, ৰাহুল গান্ধী ডাঙৰীয়া দেশৰ 60% মানুহৰ নেতা, বিৰোধী দলপতি তেখেত। তাৰপিছত ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া ডেমনেটাইজেশ্যন লৈ কথা কৈছিলে, তাৰপিছত দেখা গ'ল 99.7% টকা চাৰ্কুলেশ্যনত উভতি গৈছে। তাৰমানে এইটো এটা পুৰা ফ্লপ আছে। ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া GST গব্বৰ সিং বুলি টেক্স বুলি কৈছিলে, 8 বছৰ পিছত চৰকাৰে ধৰিব পাৰিছে এইটোত গব্বৰ সিং টেক্স আছিল। ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া চাইনিজ ইনকাৰ্চনৰ কথা কৈছিলে, তাৰপিছত দেখা গ'ল ডোকলামত চাইনিজে সঁচাকৈ ভিলেজ বনাইছে। ৰাহুল গান্ধী ডাঙৰীয়াই নেতা আৰু নেতাসকলৰ ফোন টেপিঙৰ কথা কৈছিল, তাৰপিছত দেখা গ'ল পেগাছাছ আহিছে। ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া আপোনাৰ 2020 চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া আৰ্লি ফেব্ৰুৱাৰী 3-4 তাৰিখ হ'ব চাগে, তেতিয়া যেতিয়া কৈছিল যে ক'ভিডৰ কাৰণে চৰকাৰক প্ৰস্তুত হ'বলৈ, ক'ভিড মেনেজমেণ্টৰ কাৰণে, তেতিয়া তৎকালীন স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধন ডাঙৰীয়া, ডক্টৰ হৰ্ষবৰ্ধন ডাঙৰীয়াই কৈছিলে ৰাহুল গান্ধী ঝুট ফেলাই ৰাখে। অৱশেষত ক'ভিডৰ 2টা ঢৌৱে ভাৰতক ক'ত লৈ গৈছে সেয়া সকলোৱে জ্ঞাত। ৰাহুল গান্ধী ডাঙৰীয়াই আদানীৰ ক্ৰনিক কেপিটেলিজম লৈ যি কথা কৈছিল, সেয়া হিণ্ডেনবাৰ্গ ৰিপৰ্টে আমাক দি দিছে। ৰাহুল গান্ধী ডাঙৰীয়াই কৃষি 3টা কালা কানুন বুলি কৈছিল, কৈ পেলাই যিখিনি কথা কৈছিল, সেয়া কৃষি কালা কানুন আমি দেখা পাইছোঁ চৰকাৰে অৱশেষত ঘূৰাই ল'বলগীয়া হৈছে। ৰাহুল গান্ধী ডাঙৰীয়াই অগ্নিবীৰ লৈ যি কথা কৈছিল, অগ্নিবীৰ স্কিম লৈ, সেয়া আমি তাৰপিছত দেখা পাইছোঁ চব মানে আমাৰ সামৰিক বাহিনীত থকা বহু মানুহ, ৰিটায়াৰ কৰি যোৱা বহু মানুহ, অৱসৰ লোৱা বহুত সেনা প্ৰধান বা বিভিন্ন শ্ৰেণীৰ সেনাৰ মানুহে এই অগ্নিবীৰ স্কিমটোকো ক্ৰিটিচাইজ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক কৈছোঁ, মই যিখিনি সৰুকৈ কেইটামান উদাহৰণে আপোনাৰ আগত দাঙি ধৰিলোঁ, তাৰপিছতো যদি ভাবে আপুনি যে ৰাহুল গান্ধী ডাঙৰীয়া পাগল আদমি হে, ক'ৰবাত না ক'ৰবাত মোক লাগিছে ইউ আৰ ষ্টেণ্ডিং ইন ফ্ৰণ্ট অফ এ মিৰৰ। থেংক ইউ।